নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টোত কি হয়তো আলোচনা কৰিম থাম্বনেইল চাই আপোনালোকে গম পাইছে সঁচাকৈ কেইটামান ভাল খবৰ দিব বিচাৰিছো আপোনালোকক যদিহে ইন্টাৰেষ্টেড সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চাব চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিব এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে যিমানখিনি ৰিক্ৰুটমেন্ট প্ৰসেসিঙত বৰ্তমান আছে বুলিয়ে ক'ব লাগিব কাৰণ এপইণ্টমেণ্ট হয়তো এতিয়ালৈকে হোৱা নাই এৰিয়ে হওক অসম পুলিচে হওক শিক্ষক নিযুক্তিয়ে হওক স্বাস্থ্য বিভাগৰ বা যিমানবোৰ নিযুক্তিয়ে হওক এপইণ্ট এতিয়ালৈকে হোৱা নাই তো সেইকাৰণে ৰিক্ৰুটমেন্ট প্ৰসেসিঙত থকা বুলিয়ে কৈছো যিখিনি নেকি ভাল হ'ল পৰীক্ষা বা ফাইনেল লিষ্টত যিখিনি নেকি নাম আহিল তেওঁলোকক বহুত ধন্যবাদ বা শুভেচ্ছা ইমান ক্যান্ডিডেটৰ মাজত সফল হোৱাৰ বাবে আজিৰ যুগত অসম চৰকাৰৰ চাকৰি এটা লোৱাটো বৰ কঠিন হৈছে ইমান কম্পিটিশন আৰু যিমানখিনি বেয়া হ'ল তেওঁলোকো কম নহয় ইমান আগবাঢ়ি যোৱাৰ পিছতো হয়তো কিবা 2-1 নম্বৰৰ কাৰণে তেওঁলোক পিছ পৰি থাকিল সেইটো বাদ দিয়ক নেক্সটত আকৌ প্ৰিপাৰেচন কৰিব এৰিয়েঠি আকৌ ওলাব এইটো মাহৰ শেষৰ পিনে হয়তো মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে বা নেক্সট মান্থত ওলাব তো যিমানবোৰ বেয়া হৈ গ'ল এডিআৰই হওক অসম পুলিচে হওক শিক্ষক নিযুক্তিয়ে হওক কাৰোবাৰ যদি বেয়া হৈ গ'ল চিন্তা কৰিব নালাগে কেৱল এডিআৰই বা অসম চৰকাৰৰে যে ইমানখিনি চাকৰি আছে অসম পুলিচৰ তেনেকুৱা নহয় বহুত তেনেকুৱা চাকৰি খবৰ আমি আপোনালোকক দি থাকোঁ তো চেনেলৰ লগত জড়িত হৈ থাকিব সদায় এপ্লাই কৰিব পাৰিব সদায় ইন্টাৰভিউ দিব পাৰিব বুলি ক'লে ভুল নাই মুঠতে প্ৰিপাৰেচনটো আপোনালোকৰ কেনেদৰে প্ৰিপাৰেচন কৰিছে এটা এক্সামৰ বাবে বা কেনেদৰে প্ৰিপাৰেচন কৰিছে এটা ৰিক্ৰুটমেন্টৰ বাবে সেইটোহে আপোনালোকৰ ওপৰত প্ৰভাৱ পেলায় সেইটো কাৰণে কৈছো ইমান চিন্তা কৰিব নালাগে চাকৰি অসম চৰকাৰ ভাৰত চৰকাৰ নিজৰ ডিস্ট্ৰিক্টত বহুত চাকৰি আছে কিন্তু এটা কথা আপোনালোকৰ কমেন্টত এডুকেশন কোৱালিফিকেশন কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব এডুকেশন কোৱালিফিকেশন কিমান চাই কিনে আমি আপোনালোকৰ বাবে আমাৰ ভিউৱাৰ্ছখিনিৰ বাবে ভিডিঅ' তৈয়াৰ কৰিব পাৰো সেইটো কাৰণে এটা অনুৰোধ আপোনালোকৰ এডুকেশন কোৱালিফিকেশনখিনি আমাৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এতিয়া এইটো মেইন টপিক ফিমেল ষ্টাফ নাৰ্ছৰ ফালৰ পৰা 550টা পদ সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি বহুত টকা দৰমহা পাই 29000 মান টকাৰ পৰা আৰম্ভ হৈ ইয়াৰ স্যালাৰি কিন্তু এটা ডাঙৰ কথা এডুকেশন কোৱালিফিকেশন বিচাৰিছে বিএসসি নাৰ্ছিং ঠিক আছে সকলো ইয়াত এপ্লাই কৰিব নোৱাৰে আৰু তাতকৈও এটা ডাঙৰ ইয়াত এটা সমস্যা আছে আমাৰ যেটো এপ্লিকেশন ফিস আমাৰ অকনমান আৰ্থিকভাৱে দুৰ্বল আমাৰ ক্যান্ডিডেটখিনি সেইটো কাৰণে এপ্লিকেশন ফিস 1500 টকা সেইটো কাৰণে কথাটো কৈছো অকনমান এপ্লিকেশন ফিসটোত প্ৰবলেম আছে তো কিন্তু লাষ্ট ডেট বহুত দিনলৈকে নাই লাষ্ট ডেট 23 অক্টোবৰ আৰু হয়তো দুটা বা তিনিটা দিন আপোনালোকৰ হাতত আছে যাৰ নেকি বিএসসি নাৰ্ছিং ক্লিয়াৰ হৈ আছে তেওঁলোকে ষ্টাফ নাৰ্ছৰ বাবে আবেদন কৰিব পাৰিব 550টা পদ ভালেখিনিও পদ আছে ঠিক আছে ল্যাব এটেন্ডেন্টৰ 146টা 146টা পদ এডুকেশন কোৱালিফিকেশন কেৱল 10 পাস যোনে নেকি 10 পাস কৰিছে সকলোৱে আবেদন কৰিব পাৰে কিন্তু পোষ্টটো অকমান কম তাতো এটাই প্ৰবলেম এপ্লিকেশন ফিস বেছি 1500 টকা আমাৰ অকনমান প্ৰবলেম হয় যদি এটা ৰিক্ৰুটমেন্টত এপ্লিকেশন ফিসে 1500 টকা দিব লাগে এক্সাম প্ৰিপাৰেচনৰ নামত আমাৰ পইচাৰ খৰচ হয় কিতাপ কানি বা অনলাইন কোৰ্সৰ নামত নেক্সট আকৌ যদি এক্সাম দিব লগা হয় যাব লগা হয় তেনেকৈ আমাৰ অকমান পইচা পাতিৰ সমস্যা সেইটো কাৰণে এইটো অকমান এপ্লিকেশন ফিসটো বেছি যদিও আপোনালোকে ইচ্ছুক যদিহে আপোনালোকৰ বস্তুখিনি মিলে এডুকেশন কোৱালিফিকেশন খুব ধুনিয়াকৈ এপ্লাই কৰিব পাৰিব ঠিক আছে লাষ্ট ডেট কিন্তু 23 অক্টোবৰ বহুত দিন নাই দুটা বা তিনিটা দিন একদম সীমিত সময় এপ্লাই কৰি ল'ব নেক্সট আৰু এটা বস্তু হোমগাৰ্ড ৰিক্ৰুটমেন্ট সিএমও আসামৰ ফালৰ পৰা এটা নোটিছ মানে ঠিক এটা লিখনি এটা পোষ্ট প্ৰকাশ পাইছে সেই লিখনিটো আপোনালোকক পঢ়ি দিছো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসভা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে এখন বৈঠকত অংশ লয় অসম চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত 5000 গৃহৰক্ষী নতুন গৃহৰক্ষীক 5000 গৰাকী নতুন গৃহৰক্ষীক প্ৰশিক্ষণ দিব ঠিক আছে কি গম পাইছে হয়তো আপোনালোকে ইয়াৰ পৰা নিশ্চয় ধৰিব পাৰিছে এই লিখনিখিনিৰ পৰা তো সাজু থাকক যদি হোমগাৰ্ডৰ ৰিক্ৰুটমেন্ট হয় কিন্তু 8 পাছৰ পৰা নিব চিন্তা কৰিব নালাগে যাৰ নেকি পুলিচত বেয়া হ'ল যাৰ নেকি এডিআৰই 4th গ্ৰেডত বেয়া হ'ল 3rd গ্ৰেডে হওক যিয়ে নহওক হোমগাৰ্ডখিনিৰ বাবে কিন্তু আপোনালোকে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব একদম নিশ্চিন্ত থাকক ইমান টান হয়তো ফিজিক্যাল টেষ্ট ইমান টান নহয় অকনমান কিবা হ'ব কিন্তু যেটো এক্সাম হ'ব সেই এক্সামটো সহজ যদিও আপোনালোকৰ বাবে টান বা আমাৰ বাবে টান হ'ব কিয় জানেনে অসমত বৰ্তমান নিবনুৱাৰ সমস্যা বহুত নিবনুৱা ব্যক্তি বহুত আছে ক্যান্ডিডেট বহুত আছে তেনেকুৱা যোনে নেকি এটা চৰকাৰী সংস্থাপনৰ বাবে এটা চৰকাৰী চাকৰিৰ বাবে কষ্ট কৰি আছে অহৰহ সেইটো কাৰণে এক্সামটোৰ পেপাৰটো
যদিও 4th গ্ৰেড লেভেলত হ'ব 8 পাছ লেভেলত হ'ব কিন্তু কিছু পৰিমাণৰ টান হ'ব কাৰণ কেণ্ডিডেট বহুত কেণ্ডিডেটক আকৌ কেনচেল কৰিব লাগিলে এক্সামটো টান কৰিব লাগিব তো 8 পাছৰ পৰা এপ্লাই হ'ব গৃহৰক্ষী হোমগাৰ্ডৰ চিন্তা কৰিব নালাগে চেনেলৰ লগত জড়িত হৈ থাকিব যেতিয়াই নতুন আপডেট আহে হোমগাৰ্ড ইকুইপমেণ্টৰ মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম বা জনাই দিমেই চিন্তা কৰিব নালাগে তো সাজু থাকক চিন্তা নকৰিব কিছু পৰিমাণে পঢ়ি থাকক ইমানো ধৰা 4th গ্ৰেড ৰিক্ৰুটমেণ্টৰ বাবে আজিকালিনো মানুহে ক'ব বহুত পঢ়িব নালাগে কিন্তু তেনেকুৱা নহয় নিজৰ কামৰ লগতে প্ৰিপাৰেচন কৰি থাকক পঢ়ি থাকক দিনত 2-3 ঘণ্টা 4 ঘণ্টা যি পাৰে পঢ়াৰ নামত আপোনালোকে সময় দিয়ক বিশেষকৈ 4th গ্ৰেড বা হোমগাৰ্ডত যোনে ৰিক্ৰুটমেণ্টটোত অংশগ্ৰহণ কৰিম বুলি ভাবিছে ঠিক আছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম